নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কোকোনাট বিস্কুটৰ এটা টেষ্টি ৰেচিপি। বেকাৰীৰ দৰে কোকোনাট বিস্কুটবিধ মাইক্ৰ'ৱেভ আৰু অভেন নোহোৱাকৈ কেৰাহীতেনো সহজতে কেনেকৈ বনাব পাৰি আজি আপোনালোকক তাকে দেখুৱাম। যদি আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকেও ঘৰত অতি সহজতে এই বিস্কুটবিধ বনাই খাব পাৰিব। আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো চাই ভাল পাব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। কোকোনাট বিস্কুটটো বনাবৰ কাৰণে মই এটা বাতি লৈ লৈছোঁ আৰু এই বাতিটোত মই এই চামুচখনৰ জোখেৰে 2 চামুচ ঘিউ লৈছোঁ। ঘিউখিনি গলাই ল'ব নালাগে, এনেদৰে অকণমান গোটা গোটা হৈ থাকিব লাগে। আৰু লগতে মই এই মেজাৰিং কাপৰ জোখে আধা কাপ চেনি দি দিছোঁ। চেনি মানে চেনি গুড়া কৰি মিক্সিৰত গুড়ি কৰি মই দি দিছোঁ। আৰু এতিয়া আমি এইখিনি ফেটি ল'ম। আপোনালোকে ইয়াত ঘিউ সলনি বাটাৰো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ইয়াত তেল ব্যৱহাৰ নকৰিব। পৰাপক্ষত আপোনালোকে ঘিউ বা বাটাৰ ব্যৱহাৰ কৰি বনাব, তেতিয়া বিস্কুটটো বেছি ভাল হয়। তাৰপিছত এইখিনি মই 5 মিনিটমান সময় এনেদৰে ফেটি ল'লোঁ। ফেটি লোৱাৰ পিছত দেখিছে নহয় এনেদৰে ক্ৰিমি টেক্সচাৰ হৈ গৈছে। এতিয়া মই এইখিনিত মিক্স কৰিম এই বাতিটোৰ জোখেৰে আধা বাতি নাৰিকলৰ গুড়ি। আপোনালোকে মই কিনা নাৰিকলৰ গুড়ি লৈছোঁ। আপোনালোকে ফ্ৰেছ নাৰিকলো ৰুকি পেলাই ধুনীয়াকৈ নাৰিকলটো চেপি তাৰপিছত এইখিনি ভাজি পেলাইও ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত মই এখন চালনী পাতি দিছোঁ আৰু সেই চালনীখনত দিছোঁ এই একে বাতিটোৰ জোখেৰে এবাতি ময়দা আৰু লগতে দিছোঁ আধা চামুচ বেকিং পাউডাৰ। এতিয়া এইখিনি মই এনেদৰে ভালকৈ চালি লৈছোঁ। চালি লৈ মই এনেদৰে ধুনীয়াকৈ গোটেইখিনি মিলাই ল'ম। এয়া দেখিছে এইখিনি ভালদৰে ইখনৰ সহায়ত মিলাই ল'লোঁ আৰু এতিয়া অকণমান এনেদৰে হাতেৰে মোহাৰি মিলাই লৈছোঁ। আৰু এইখিনি এটা ডো বনাবৰ কাৰণে অকণমান গাখীৰ লৈ ইয়াত অকণমান দি পেলাই মই এনেদৰে সানি লৈছোঁ। একেবাৰে বেছিকৈ দি দিব নালাগে, কাৰণ অকণমানকৈ দি এইখিনি সানিব লাগে। দেখিছে মই দুবাৰ অকণমান 2 চামুচমানৰ জোখৰ গাখীৰ দিলোঁ। গাখীৰ দিয়াৰ পিছত এইটো ডোটো হৈ গ'ল মোৰ। আৰু এতিয়া ডোটো মই ঢাকি পেলাই 15 পৰা 20 মিনিট সময় ৰাখি দিম। তেতিয়ালৈকে যোনখন ডিছত মই বিস্কুটখিনি বনাম সেই এখন কাঁহী লৈ লৈছোঁ আৰু কাঁহীখনত মই অকণমান ঘিউ সানি লৈছোঁ। এতিয়া ইয়াত অকণমান ময়দা দি দিছোঁ। ময়দাখিনি এতিয়া এনেদৰে গোটেই কাঁহীখনত ধুনীয়াকৈ লগাই ল'ম। এনে কৰিলে বিস্কুটটো সোনকালে জ্বলি নাযায়, সেয়েহে মই এনেদৰে কৰি লৈছোঁ। ফালে চাওক মোৰ 20 মিনিটৰ পিছত এইখিনি উদঙাই চাইছোঁ, অকণমান শুকান হৈ গৈছে। এতিয়া মই ইয়াত আৰু 1 চামুচমানৰ জোখৰ গাখীৰ দি পেলাই এয়া ভালদৰে আকৌ এবাৰ সানি লৈছোঁ। এইটো চাওক একদম ধুনীয়া হৈ গ'ল। এতিয়া মই এনেদৰে অকণমান লৈ পেলাই এটা বিস্কুটৰ শ্বেপ দিম। আপোনালোকে চাইজটো নিজৰ জোখমতে সৰু ডাঙৰ কৰিব পাৰে। মই অকণমান লৈ এনেদৰে গোল কৰি অকণমান হেঁচি দিছোঁ যাতে ধুনীয়া বিস্কুটৰ শ্বেপ এটা লয়। এইটো দেখিছে। তাৰপিছত এতিয়া ইয়াত মই কি কৰিম, এয়া গুড়া নাৰিকল লৈ লৈছোঁ। এতিয়া মই বিস্কুটটোত এনেদৰে নাৰিকলখিনি লেটিয়াই পেলাই লগাই ল'ম। আৰু এনে কৰিলে দেখিবলৈ ভাল লাগে, সেয়েহে মই এনেদৰে লগাই দিছোঁ। আৰু এটা বনাই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এনেদৰে গোটেইখিনি বনাই ল'ম আৰু এনেদৰে নাৰিকলখিনিও লগাই ল'ম। মোৰ গোটেইখিনি বিস্কুট বনোৱা হৈ গ'ল। আৰু যোনখন কাঁহীত মই বিস্কুটখিনি বনাম সেই কাঁহীখনত মই বিস্কুটখিনি এনেদৰে দি ল'লোঁ। আৰু বিস্কুটখিনি সদায় অকণমান পাতলকৈ দিব, যিহেতু এইখিনি ফুলি যাব। আৰু মোৰ বিস্কুটখিনি হোৱাৰ পিছত এইফালে মই গেছত কেৰাহী এটা 10 মিনিটৰ কাৰণে গৰম হৈ থাকিবলৈ দিছিলোঁ। আৰু কেৰাহীটোত মই ষ্টেণ্ড এডাল পাতি দিছোঁ আৰু ওপৰত এতিয়া বিস্কুটৰ কাঁহীখন দি দিছোঁ আৰু এটা চৰিয়াৰ সহায়ত এইখিনি ধুনীয়াকৈ সাফৰ মাৰি ঢাকি 20 মিনিটৰ কাৰণে এইখিনি হ'বলৈ দিম। এয়া 20 মিনিট হোৱাৰ পিছত মই এইখন ঢাকনখন আঁতৰাই পেলাই চাইছোঁ। এয়া চাওক বিস্কুটখিনি মোৰ আগতকৈ অলপ ফুলি গ'ল। আৰু দেখিছে নহয় ধুনীয়াকৈ টান হৈ গৈছে। আৰু এইখিনি যিমানে ঠাণ্ডা হৈ যাব আৰু টান হৈ যাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'ব দিম। সেয়া চাওক মোৰ বিস্কুটখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। মই এতিয়া আপোনালোকক দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে তল চাইডটো, কিন্তু ওপৰৰ ফালে অলপ বগা হৈ আছে। বগা এইটো কাৰণে হৈ আছে, আমি যিহেতু কেৰাহীত বনাইছোঁ। যদি মাইক্ৰ'ৱেভ বা অভেনত বনোৱা যায় তেতিয়াহ'লে ওপৰৰ ফালেও এটা ধুনীয়া কালাৰ আহে। কিন্তু মোৰ বিস্কুটকেইটা একদম পাৰফেক্টলি সিজি গৈছে, ধুনীয়া হৈছে। আৰু এতিয়া মই আপোনালোকক এইখিনি বেলেগ এখন প্লেটলৈ উলিয়াই দেখুৱাই আছোঁ।
আপোনালোকে যদি এনেদৰে কোকোনাট বিস্কুট ঘৰত বনাই খোৱা নাই এইবাৰ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও ঘৰতো এবাৰ ট্ৰাই কৰি চাবচোন আৰু যদি বনাই খোৱাৰ পিছত কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব দেখিলে নহয় মাইক্ৰৱেভ আৰু ওভেন নোহোৱাকৈও কেৰাহীটো বেকাৰীৰ দৰে কোকোনাট বিস্কুটবিধ অতি সহজতে বনাই খাব পৰা যায় আজি মোৰ এই ৰেচিপি ভিডিঅ'টো যদি চাই ভাল পাইছে তেন লাইক আৰু শ্বেয়াৰ কৰি দিবচোন যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশনটো অল কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকিব এয়া মই বিস্কুট এটা লৈ লৈছো এতিয়া আপোনালোকক মই ভাঙি দেখুৱাম এইটো দেখিছে কিমান ধুনীয়া তল সাইডটো হৈছে কিন্তু ওপৰ সাইডটো অকন বগা হৈ আছে কাৰণ আমি যেহেতু কেৰাহীত বনাইছো যদি মাইক্ৰৱেভত বনোৱা যায় ওপৰটো অকন ধুনীয়া কালাৰ আহি যায় আৰু দেখিছে নহয় কিমান ধুনীয়া মচমচিয়া হৈছে মই ভাঙি দেখুৱাইছো আপোনালোকক আৰু ভিতৰটো সব কিমান ধুনীয়াকৈ ফুলি গৈছে আপোনালোকেও এবাৰ এনেদৰে বনাই খাই চাবচোন শেষত মোৰ আজি বেকাৰীৰ দৰে কোকোনাট বিস্কুটৰ ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ' সৈতে আজিলৈ বাই বাই